মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে প্ৰীতি সম্ভাষণ জনাই আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী বুক সানব্ৰিম ইংলিছ ৰিডাৰ 2 পাঠ নম্বৰ 2 উৰুকা এডভেঞ্চাৰ পাঠটি ইংৰাজীৰ লগতে অসমীয়াত অনুবাদ এটা দিবলৈ চেষ্টা কৰি গতিকে তোমালোকৰ ঘৰত কিতাপখন বহি কলম উলিয়াই মই বুজোৱাৰ দৰে বা পঢ়ুৱাই যোৱাৰ দৰে ঘৰত পঢ়িবলৈ যত্ন কৰিবা যেহেতু অসমৰ লগতে বিশ্বৰ পৰিস্থিতি একেবাৰে ভয়াবহ সেয়ে তোমালোকৰ মূল্যৱান সময়খিনি অবাবতে খেলা ধূলা কৰি বা ঢিটিঙালি কোবাই পাৰ নকৰিবা মোৰ তোমালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ সময় বৰ মূল্যৱান এবাৰ সময় ঘূৰি গলে কেতিয়াও নেপোৱা সেয়ে এই সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ কাৰণে অনলাইনৰ জৰিয়তে তোমালোকক পাঠদান দিবলৈ ওলাইছো গতিকে তোমালোকে জ্যেষ্ঠজনৰ ওচৰত ঘৰৰ যি জনা ব্যক্তি আছে তেওঁৰ ওচৰত শিকিবলৈ যত্ন কৰিবা উৰুকা এডভেঞ্চাৰ উৰুকা আমি জানো বিহুৰ আগদিনাখনক কি বুলি কয় উৰুকা এই উৰুকাৰ দুঃসাহসিকতা কিনো হৈছিল তাত কেনেকুৱা ধৰণৰ দুঃসাহস কৰিছিল এই পাঠটোত আমি জানিবলৈ চেষ্টা কৰিম আহাচোন আমি পাঠটোৰ মাজলৈ সোমাই যাওঁ The word adventure means an unusual and exciting experience. কি বুলি কৈছে The word adventure শব্দৰ means অৰ্থ দুঃসাহসিকতাৰ অৰ্থ হৈছে an unusual যিটো অসচৰাচৰ নহয় অসচৰাচৰ an exciting experience ৰোমাঞ্চকৰ অভিজ্ঞতা Look at the picture below তলৰ পিকচাৰখনলৈ পিকচাৰ মানে ছবিখনলৈ চোৱা Have you ever experienced তোমাৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে নে Have you ever experienced তেনেকুৱা ধৰণৰ কেতিয়াবা অভিজ্ঞতা আছে নে ক'ত at a nightly adventure like this এইটোৰ নিচিনা ৰাতি তোমাৰ কেতিয়াবা দুঃসাহসিকতা কৰা অভিজ্ঞতা আছে নে Share with your classmate তোমাৰ সহপাঠী ক্লাসমেট মানে সহপাঠী তোমাৰ লগত যি সকল পঢ়িছে সেই সকলক সহপাঠী বুলি কয় ইংৰাজীত ক্লাসমেট সেই ক্লাসমেটৰ লগত কি কৰিবলৈ কৈছে শেয়াৰ কৰিবলৈ কৈছে ভাগ বতৰা কৰিবলৈ কৈছে কি kind of an adventure you have তোমাৰ যি এনেকুৱা দুঃসাহসিকতা আছে সেই সাহসিকতাখিনি কি কৰিবলৈ কৈছে ভাগ বতৰা কৰিবলৈ কৈছে Now read what happened to Mohan and his friends one night মানে এটা ৰাতি কি ঘটিছিল what happened to Mohan and his friends Mohan আৰু তেওঁৰ বন্ধুসকলৰ কি ঘটিছিল এটা ৰাতি Mohan আৰু তেওঁৰ বন্ধুসকলৰ কি ঘটিছিল হেতু এতিয়া কি কৈছে now read এতিয়া পঢ়িব লাগে আমি পঢ়ো now read Mohendra lovingly called Mohan by his friends Mohendra lovingly called Mohan মৰমতে কি বুলি মাতে Mohan বুলি মাতে কোনে মাতে by his friends তেওঁ বন্ধুবোৰৰ জৰিয়তে বা বন্ধুবোৰৰ দ্বাৰা তেওঁ মহেন্দ্ৰ বুলি নকৈ মৰমত কি বুলি মাতে Mohan বুলি মাতে আৰু হে Mohan কেনেকুৱা আছে কৈছে is talkative বৰ বেছি কথা কোৱা কথকি মানে restless চঞ্চল অস্থিৰ and always cheerful আৰু সদায় কিহত থাকিব বিচাৰে আনন্দত থাকিব বিচাৰে এটা ল'ৰা on the eve মানে উৰুকা বিহুৰ আগদিনাখন উৰুকা on the eve of Assamese harvest festival মাঘ বিহু this year এই বছৰৰ মাঘ বিহু
মাঘ বিহুটো অৰ্থাৎ আমাৰ বিহুবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে শস্যৰ ওপৰত আমি খেতি বাতি চপোৱা শস্যটোৱে বিহুটোৱে হ'ল মাঘ বিহু খেতি বাতি কৰিবলৈ আমাৰ দেহত শক্তি আনি লোৱা বিহুটোৱে হ'ল বহাগ বিহু আৰু যেতিয়া আমি ধান চান কাটিবলৈ অৰ্থাৎ প্ৰস্তুত কৰি লওঁ বা আমি পূজা কৰো তুলসী তলত বা ধাননি পথাৰত গৈ চাকি জ্বলাওঁ সেই বিহুটোৱে হ'ল কাতি বিহু গতিকে তেনেকুৱা মাঘৰ বিহুত অসমীয়া শস্য চপোৱা মাঘৰ বিহুত উৰুকা দিনা কি হ'ল দেৱ his friend Sanju Nantu Rinku and Roman visit him অর্থাৎ মহেন্দ্ৰৰ বন্ধু কোন কোন হেই সঞ্জু নান্টু ৰিংকু আৰু ৰুমন ভিজিট হিম তেওঁৰ ওচৰলৈ গৈছিল ইট ৱাজ দা উৰুকা নাইট এইটো আছিল কেতিয়া উৰুকা ৰাতিৰ দিনা they proposed that তেওঁলোকে প্ৰস্তাৱ দিছিল Mohan should lead them Mohan তেওঁলোকক নেতৃত্ব দিব কিহত in an উৰুকা adventure এটা উৰুকাৰ দুঃসাহসিকতাত আজি মহেনে কি দিব এই সঞ্জু নান্টু ৰুমনহতক আজি কি দিব নেতৃত্ব দিব now he is leadership of this group Mohan jumped up excitedly Mohane উৎকণ্ঠাত জঁপিয়াই উঠিল উত্তেজিত হৈ কি হৈছিল জঁপিয়াই উঠিছিল and look at his fans তেওঁৰ বন্ধুবৰ্গলৈ চাইছিল কেনেকৈ চাইছিল with an air of authority কৰ্তৃত্বৰ চাৱনিয়ে অথৰিটি মানে কৰ্তৃত্ব দায়িত্ব পোৱাৰ যিটো কৰ্তৃত্ব দায়িত্ব পোৱাৰ যিটো গৌৰৱবোধ সেই কৰ্তৃত্বৰে পাছৰ কিজনলৈ চাইছে মানে ঠিকই আছে he was ready for any adventure তেওঁ যিকোনো দুঃসাহসিকতাৰ কাৰণে কি আছে প্ৰস্তুত আছে ready for any adventure যিকোনো দুঃসাহসিকতা যি কৰিবলৈ দিয়ে তাৰ কাৰণে তেওঁ কি আছে ৰেডি আছে ৰেডি মানে প্ৰস্তুত আছে সঞ্জু কোন সঞ্জু নামটো কি সঞ্জু the eldest among them আটাইতকৈ ডাঙৰ কাৰ ভিতৰত among them তেওঁলোকৰ মাজত আটাইতকৈ ডাঙৰজন কোন সঞ্জু said in an excited voice উৎকণ্ঠা মাতেৰে ক'লে we will spend আমি কটাম কি কটাম the night ৰাতিটো in our ভেলাঘৰ ক'ত কটাম আমি আমাৰ ভেলাঘৰত ৰাতিটো কটাম ভেলাঘৰ মানে কি বুলি কৈছে ফিষ্টিং হাউস ভোজ ভাত খোৱাৰ যিটো ঘৰ সেই ঘৰটোত আজি আমি কি কৰিম ৰাতি কটাম when everyone is asleep যেতিয়া প্ৰত্যেকে শুই থাকিব we will go আমি যাম and pick vegetables শাক পাচলিবোৰ আনিম তুলাই আনি pick মানে তুলিয়না and have another feast tomorrow কালিলে অন্য এটা ভোজৰ কাৰণে আমি কি কৰিম শাক পাচলিবোৰ আমি তুলি আনিম oh yes হয় it is our old custom এটো আমাৰ পুৰণা ৰীতি-নীতি কাষ্টম মানে ৰীতি-নীতি হেতু আমাৰ কি ওল মানে পুৰণা এটো আমাৰ কি পুৰণা ৰীতি-নীতি we must honor it আমি এটো কি কৰিব লাগে অনাৰ মানে সন্মান we must আমি কৰিব লাগিব must মানে কৰিব লাগিব বাধ্যতামূলক we must honor it এটো আমি কি কৰিব লাগিব সন্মান কৰিব লাগিব Mohan respond gleefully Mohane respond কৰিছে সহযোগী সহায় জনাইছে কেনেকে gleefully আনন্দৰে হয় আমি কি কৰিব লাগিব এই যেটো আমাৰ পুৰণা ৰীতি-নীতি হেতুক আমি কি কৰিব লাগিব সন্মান কৰিব লাগিব next pick up soon the grand uruka feast was over soon মানে হুনকালে the grand uruka বিশাল উৰুকা ফিচ মানে ভোজ ডাঙৰ উৰুকা ভোজটো কি হ'ল was over শেষ হৈছিল everyone left প্ৰত্যেকে এৰিছিল গৈছিল কলৈ গৈছিল for their respective house তেওঁলোকৰ নিজা ঘৰলৈ নিজা গৃহলৈ ভোজ ভাত খাই গৈছিল each
mischievous মানে দুষ্ট কিটাই সেই দুষ্ট কিটা অনিষ্টকাৰী কিটা mischievous 5 stages behind পাছফালে লুকাই আছিল ক'ৰ brooding around the big fire জুই কুৰাৰ ডাঙৰ জুই কুৰাৰ চাৰিওফালে কি হৈ আছিল লুকাই আছিল when it was past midnight যেতিয়া এটো পাৰ হৈ গৈছিল কি মাছ ৰাতি midnight মানে মাছ ৰাতি যেতিয়া পাৰ হৈ গৈছিল মহেনে উঠিছিল and commanded আৰু আদেশ দিছিল to the others অন্য to follow him অনুকৰণ কৰিবলৈ in their nocturnal adventure nocturnal মানে নিখাৰ যি দুঃসাহসিকতা হেতু কৰিবৰ কাৰণে কি দিছিল অনুসৰণ কৰিবৰ কাৰণে লগৰ কিটা আদেশ দিছিল কিয় কাৰণ হেদিনা লিড দিব লাগিব লিডাৰ হেদিনা মহান কি লিডাৰ গতিকে হে কাৰণে বাকি কি জনক কলে যে চলো আমি এটা কোড যাব লাগিব আমাৰ যেটো নক্টাৰ্নেল এডভেঞ্চাৰ যেটো আমাৰ নিখাৰ দুঃসাহসিকতা হে দুঃসাহসিকতা আমি কি কৰিব লাগিব যাব লাগিব দে মেট ষ্টেট তেওঁলোকে সিধা গৈছিল কলৈ গৈছিল ফৰ শান্তিৰাম হাউস শান্তিৰামৰ ঘৰলৈ এট দা এন্ড অফ দা ল্যান্ড অৰ্থাৎ হৰু ৰাস্তাটোৰ একেবাৰে মূৰৰ ঘৰলৈ গুচি গৈছিল মূৰৰ ঘৰত কোন আছিল শান্তিৰামৰ ঘৰ আছিল সেই শান্তিৰামৰ ঘৰলৈ গুচি গৈছিল শান্তিৰাম was a retired army man শান্তিৰাম আছিল কি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ জোৱান and farming was his hobby আৰু খেতিবাতি কৰাটো শস্য কৰাটো তেওঁ কি আছিল হবি শখ ভাল পাইছিল মানে his garden was full of cabbage তেওঁৰ গাৰ্ডেনখন কি হৈ আছিল ভৰি আছিল কিহেৰে cabbage বন্ধাকবি cabbage brinjals বেঙেনাই carrots গাজৰে and other seasonal vegetables আৰু যি মানে বতৰৰ শাক পাচলি হেবোৰে কি হৈ আছিল ভৰি আছিল they walk quietly তেওঁলোক শান্তভাৱে খোজকাঢ়িছিল pushing just to put aside the bamboo of the nongola মানে gate pushing just put aside ৰাখিছিল কি ৰাখিছিল the bamboos of the nongola বাহৰ যিখিনি নঙলা অৰ্থাৎ গেটত যে আমি এনেকে দীঘলকে ভৰাই থওঁ তিনিডাল বা চাৰিডাল যাতে কি হ'ব নহয় গৰু মহ মানুহ যাতে ডাইক সোমাইব নোৱাৰে গতিকে সেই নঙলা কিডালা তেওঁলোকে কি কৰিছিল সাইড কৰি লৈছিল আৰু কি কৈছে যে and tip দিছিল হুমাই গৈছিল কোট into the Shantiram's garden শান্তিৰামৰ বাগিচাত হুমাই গৈছিল when or then Mohan stopped suddenly তেতিয়া Mohan ৰৈ গৈছিল তাত হঠাৎ suddenly মানে হঠাৎ কি হৈ গৈছিল stop ৰৈ গৈছিল what will we carry the vegetables in আমি কিহত শাক পাচলিবোৰ টানিম আমি শাক পাচলিবোৰ কেনেকে কহিয়াম কেৰি মানে নিকহিয়া কিহত নিম কেনেকে নিম we did not bring a big bag we did not bring a bag আমি এটা মুনাও নানিলো never mind চিন্তা নকৰিবা never mind মানে চিন্তা নকৰিবা we shall carry আমি কহিয়াম as much as possible যিমান দূৰ সম্ভৱ in each and প্ৰতিখন হাততে আমাৰ যিমান সম্ভৱ হিমানখিনি আমি কহিয়াম the friends replied তেওঁৰ বন্ধুবোৰে উত্তৰ দিছিল যে চিন্তা নকৰিবা আমি বেগ নানিলো নাই কিন্তু আমাৰ দুখন হাতত যিমানখিনি নিব পাৰো as much as possible আমি হিমানখিনি কিন্তু কি কৰিম নিম it was all very silent in the cold January night January ৰাতি সম্পূৰ্ণ কি হৈ আছিল সকলো নীৰৱ হৈ আছিল সাইলেন্ট মানে নীৰৱ নিস্তব্ধ ৰাতি
কিহৰ আৰু মানুহ থাকিব, চব ঘৰাঘৰি হ'ল, চবৰে শুইছেগে। গতিকে তেনেকুৱা এটা মুহূৰ্তত নীৰৱ হোৱাটো স্বাভাৱিক। সেইটোৱে কৈছে ইট ৱাজ অল ভেৰি চাইলেণ্ট, সকলোবোৰ নীৰৱ আছিল। ইন দ্য কোল্ড জানুৱাৰী নাইট, ঠাণ্ডা জানুৱাৰী ৰাতিটো সকলোবোৰ কি হৈ আছিল, নীৰৱ হৈ আছিল। দ্য নাইট জাৰ মানে এ স্মল স্পেচিছ অফ অল এবিধ ফেঁচা, এবিধ গোন্ধজাতীয় ফেঁচাই কি কৰি আছিল, ৱাজ স্কেচিং, চিঞৰি আছিল এয়াৰলি এট এ ৰেগুলাৰ ইণ্টাৰভেল, এটা অন্তৰালৰ মূৰে মূৰে, 1 মিনিটৰ মূৰে মূৰে বা 2 মিনিটৰ মূৰে মূৰে এটা নিৰ্দিষ্ট ব্যৱধানত কি কৰি আছিল, চিঞৰি আছিল। ফেঁচা মাতটো আমি শুনিছোৱেই, তেনেকুৱাকে চিঞৰি আছিল। ইট মেড এটমস্ফিয়াৰ অল মোৰ হাণ্টিং, আৰু সেই চিঞৰটোৱে কি কৰিছিল, এটমস্ফিয়াৰ পৰিৱেশটো, জলবায়ুটো কি কৰিছিল, অল দ্য মোৰ হাণ্টিং, বেছি ভয় মানে জয়াল কৰি পেলাইছিল, ভয় লগা কৰি পেলাইছিল। হাণ্টিং দে অল ভেৰি ফ্ৰাইটেণ্ড, তেওঁলোকে সকলোৱে ভয় খাইছিল। বাট পুট অন ব্ৰেভ ফেচ, কিন্তু কি কৰিছিল, মুখত তেওঁলোকে সাহসিকতাৰ পৰিচয়টো দিছিল। পুট অন মানে পিন্ধি লোৱা, মুখত যাতে ভয় নেদেখুৱাকে পিন্ধি লৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটো যথেষ্ট দীঘল হোৱাৰ কাৰণে আমি আজি ইমানতে সামৰিছো। কালিলৈ আমি বাকী থকা পেৰাগ্ৰাফসমূহৰ লগতে প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিম।